ৰবক ভাৰ্ণায়ো ৰিজাল্ট দিলে নহয় আপোনালোকক ক'বলৈ পাহৰিলোঁ গতিকে আজি ভাৰ্ণায়ো ৰিজাল্ট দিব আৰু আমি দৌৰাদৌৰিকৈ যাব ওলাম ৰিজাল্ট দিয়া দিনা ধুনীয়াকৈ ইউনিফৰ্ম এযোৰ পিন্ধাই নিম কিন্তু নতুন ক্লাছত যিহেতু পালেই গতিকে মই আগতীয়াকৈ এডভান্সকৈ ইউনিফৰ্ম এযোৰ কিনিয়ে থৈছোঁ কাৰণ আগৰ ইউনিফৰ্মবিলাক চব ছুটি হৈ গৈছে ভাৰ্ণায়ো বিৰাট ওখ হৈছে কিন্তু মানে এক বছৰত বেছি পাইছোঁ ওখটো নহ'লে মাজতে ইমান ওখ যেন লগা নাছিলে যোৱা বছৰলৈকে তাৰ আগবছৰলৈকে গতিকে সেয়া ইউনিফৰ্ম এযোৰ নতুনকৈ কিনি আনি দিছোঁ আৰু আগৰ শ্বাৰ্টবিলাক অকণমান টাইট হ'ল আকৌ গৰমত দিগদাৰ হ'ব গতিকে মই হাউচ ইউনিফৰ্মো আনি দিলোঁ গতিকে সেয়া চব এতিয়া মুঠতে পিন্ধিব লাগে আৰু যাব লাগে লগতে কিতাপো কিনি আনিলোঁ নতুন কিতাপ নতুন ক্লাছ হয়নে আৰু এয়া ক্লাছ 2লৈ পাইছে আজি আৰু ৰিজাল্টটো কেনেকুৱা হ'ল মই আপোনালোকক ক'ম বৰ বেছি ভয় লাগি থকা নাই মোৰ কাৰণ এই যেনে তেনে গ'লেই হ'ল আৰু যিহেতু প্ৰথম এবাৰ ক্লাছ 1 লাহে লাহে অকণমান ষ্ট্ৰিক হ'ম আৰু এতিয়া বৰ্তমান এনেই আৰু মুঠতে বুজি পালেই হ'ল নিজে গতিকে সেয়া জোতাও নতুন কিনি আনিলোঁ ভৰি সেয়া দীঘল হৈ গৈছে যে মানুহটো ওখ হৈ গৈছে ল'ৰাটো ভৰিও ঠেক হৈ গৈছে মানে জোতাযোৰ গতিকে জোতাযোৰো আনি দিলোঁ গতিকে আৰু এতিয়া উপায় নাই ল'ৰাক ৰেডি কৰাহে কথা আৰু ৱাটাৰ বটল এটাও আনি দিলোঁ গতিকে যোৱাবাৰ ৱাটাৰ বটল 3-4টা 5টামান ভাঙিলে মুঠতে স্কুলত প্লাষ্টিকৰ আৰু এটা ষ্টীলৰো ভাঙিলে মানে বটলৰ ঢাকনিবিলাক পেলাই আহে বটলবিলাক ফাটে ওপৰৰ পৰা মুঠতে সিহে জানে আৰু কিনো কৰে বটলে খেলেই নে কি কৰে গতিকে বটল সদায় হেৰায় মানে সদায় কয় আজি বটলটো নাইকিয়া হৈ গ'ল পানীত গুচি গ'ল ড্ৰেইনত পৰিলে এইবিলাক সদায় আৰু তাৰ কাহানী গতিকে যি কি নহওক এতিয়া যাওঁ ৰিজাল্ট ল'বলৈ আৰু মনতে অলপ ভয় ভয় লাগি আছে কিবা হ'ব কিন্তু টেনশ্যন ফ্ৰীও হৈ আছোঁ বুজিছেনে মানে এই যি হয় হ'ব আৰু মুঠতে ল'ৰাই নিজে পঢ়ি মেলি কিবা এটা পালেই হ'ল এতিয়া বৰ বেছি কম্পিটিশ্যন নকৰোঁ আমাৰ ভাৰ্ণায়ো ইমান চোকাও নহয় মই আকৌ কৈ দিছোঁ আপোনালোকক গতিকে বাকী বাচ্ছাখিনি আখৰবিলাক ইমান ধুনীয়া চবৰে আমাৰ ভাৰ্ণায়ো অকণমান ধুনীয়া নহয় হ'লেও আৰু তাক কওঁ যে যিমান পাৰা অকণমান লিখিবা আৰু ভালকৈ পঢ়িব লাগিব নহয় ডাঙৰ মানুহ হ'বলৈ সেনেকৈহে কওঁ মানে আৰু সেয়া স্কুল পালোহি মই আৰু চবৰে ৰিজাল্ট আৰু এয়া ক্লাছৰুম শেষ মানে এয়া ক্লাছ 1ত কেতিয়াও সি নাহে জীৱনটো কিমান স্পীডত গৈ আছে চাওক আমাৰ জীৱনটো ল'ৰা ছোৱালীৰ সেইদিনা এডমিশ্যন দিছিলোঁহে আৰু এয়া স্নেহা মেম বিৰাট মৰমৰ আৰু ক্লাছ টিচাৰ হয় বিৰাট মৰমীয়াল মেমগৰাকী ভাৰ্ণায়ুক বহুত চম্ভালিলে কাৰণ ভাৰ্ণায়ুক বহুত প্ৰথমতে একদম সি কথা চথা নাপাতে বহুত বেছি লেজি আছিল আচলতে আৰু সেয়া আমাৰ ঘৰত বাহঁত আহিছেই নহয় মই আপোনালোকক ক'লোঁ মানে বাহঁতক চিধা আমাৰ ঘৰলৈ আনিলোঁ তাৰপাছত মাহঁতৰ ঘৰলৈ যাব আৰু সেয়া অকণমানিকেইটাই মেগী খোৱাত লাগিছে ভাৰ্ণায়ো স্কুলৰ পৰা আহিলে আৰু ৰিজাল্ট বৰ বেছি ভালো নহয় বৰ বেছি বেয়াও নহয় মুঠতে যেনে তেনে গৈছে আৰু দিয়ক মই সিমানেই বিচাৰোঁ মুঠতে গ'লেই হ'ল আৰু নিজে বুজি পোৱাকৈ বাকী এয়া বায়েক ভনীয়েকে বহি লৈ চাহ কল ব্ৰেড খোৱাত লাগি গৈছোঁ কাৰণ ৰাতিপুৱা মই একো নোখোৱাকৈ গৈছিলোঁ আৰু বায়ে মোলৈ ৰৈ আছিলে তই আহিলেহে খাম বহি কথা পাতি বায়ে আকৌ মোক তলত বহিবলৈ একদম মানে প্ৰেক্টিচ কৰাই আছে মই মানে শকত যে একদম তলত বহিব নোৱাৰা হৈ গৈছোঁ জানেনে কিন্তু বায়ে কৈছে নাই এনেকৈ বহ তেতিয়াহে ভাল তেতিয়াহে ক্ষীণাবি আৰু ভৰি বিষ চিকবিলাক লাহে লাহে আঁতৰিব এনেকৈ প্ৰেক্টিচ কৰ সেয়া তলতে বহি দুইজনীয়ে খুব কথা পাতিছোঁ যিহেতু বায়ে মানে ডাইনিঙত ভাত খাই বেয়াই পায় ঘৰতো পাকঘৰতে বহিহে তাই মানে ভাল পায় গতিকে দুইজনীয়ে বহি ব্ৰেড কল এনেকৈ খাইছোঁ আৰু লগতে কথাও পাতিছোঁ আচলতে বায়েক ভনীয়েক লগ পালে কিমান মনৰ কথাবিলাক হয় ন তাততো কথা পাতিলোঁ ইয়াতো পাতিছোঁ যিমানে যি নহওক মাকৰ ঘৰত পৰা পতা কথাখিনিৰ আকৌ ইণ্টাৰেষ্ট আৰু আমেজেই বেলেগ ন মানে যিমানে যি নহওক আৰু বাক যেতিয়া শহুৰৰ ঘৰৰ পৰা আনিছিলোঁ তাতো মন খুলি পাতিছোঁ কিন্তু মাকৰ ঘৰত মন খুলি পতা কথাৰ নিচিনা হ'ব গতিকে দুইজনীয়ে একদম চান্স পাই পাতি লৈছোঁ আৰু বাৰ আচলতে মাকৰ ঘৰ দুখন হৈ গ'ল এতিয়া মোৰো আৰু আমাৰ মাৰো গতিকে মাহঁতৰ ঘৰত যাব কাইলৈ আৰু এয়া ৰাতিলৈ বুলি খানা ৰেডি কৰিব লাগিব আৰু এয়া ল'ৰা ছোৱালী পূৰা কাৰ্টুন চোৱাত বিজি আমাৰ ভাৰ্ণায়ো বিৰাট ফূৰ্তি আৰু কি লাগিছে বায়েক ভনীয়ে ঘৰত আছে আৰু এয়া ৰিজাল্ট দিলেহি এয়া ৰিপৰ্ট কাৰ্ড অকণমান লাজ কৰে যে আমাৰ গতিকে তেওঁৰ নিজৰ প্ৰাইভেচিটো বজাই ৰাখিছোঁ মই আৰু যিহেতু তেওঁ বেয়া পায় গতিকে সেয়া ফেমিলি ফটো আমাৰ আৰু এয়া ৰিজাল্ট দিছে বাকী চবতে ভালেই আছে বুলি কৈছে খালি হাতৰ আখৰখিনি অকণমান ইম্প্ৰুভ কৰিব লাগিব দেখিছেনে ইয়াত লিখি দিছে ইম্প্ৰুভ হেণ্ড ৰাইটিং ইম্প্ৰুভ ৰিডিং স্কিল আৰু এইখিনি ভগৱানে যি কৰে আৰু লাহে লাহে ভেৰি গুডে পাইছে বাৰু ইয়াতে কোনো পাৰ্চেণ্টেজ নাথাকে গুড ভেৰি গুড আৰু এক্সেলেণ্ট আছে নেকি গতিকে সেয়াই ভেৰি গুড পালেও একো নাই দিয়ক আৰু আপোনালোকৰ আশীৰ্বাদত ইমানখিনি পাইছে তাক
কিন্তু মই আজি বিৰাট মৰম কৰিছোঁ আকৌ দেই বিৰাট মৰম কৰিছোঁ যে তোমাৰ আজি ৰিজাল্ট দিলে তুমি ৰিজাল্ট বহুত ভাল কৰিলা এইবাৰ ইয়াতকৈও বেছি ভাল কৰিবা হ'ব দে হ'ব বুলি কৈছে গতিকে সেয়া সুখৰে দিন যেহেতু ইমান সেই দিনা চাওকচোন ক্লাছ 1ত পাইছিলহে মই মানে এতিয়াও মনত আছে মই এডমিশ্যন কৰাব গৈছিলোঁ কেভিলে বিৰাট ফূৰ্তি লাগিছিলে নিজৰ মনৰ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছিলোঁ আৰু ইমান পটককৈ ক্লাছ 2 পাই গ'ল মানে সময় কিমান স্পীডত গৈ আছে আপোনালোকে ভাবি চাওক কোনো কাৰোলৈ ৰ'বলৈ সময় নাই এই পৃথিৱীত কোনেও কাৰোলৈ নৰয়ো আৰু ৰ'বলৈও সময় নাই কাৰণ চবেই নিজৰ কথা ভাবিবই লাগিব এতিয়া গতিকে সময় কাৰোলৈ নৰয় গতিকে আপোনালোকে মন দুখ কৰি একদম নাথাকিব নিজে কেনেকৈ কাম বন কৰি নিজৰ মনটো ফূৰ্তি কৰি আগলৈ বাঢ়ো এইটো ভাবক কোনোবাই বেয়া পাইছে পাবলৈ দিয়ক কোনোবাই ভাল পাইছে পাবলৈ দিয়ক মুঠতে কোনোবাই কি কৰিছে এইবিলাক বাদ দি মুঠতে নিজৰ মনৰ সুখটো ভাবি বা নিজৰ ঘৰখনৰ কথা ভাবি আগলৈ যাব লাগে মই ইমানেই জানো একদম বিন্দাস মানুহ মই একদম টেনশ্যন নলওঁ কাৰণ সময় কিমান স্পীডত গৈছে মই নিজেই দেখিছোঁ আৰু সেয়া ল'ৰা ছোৱালীক ভাত কেইটামান দিলোঁ আৰু বা আহিছে যিহেতু বায়ে মোক মানে একদম মাকৰ নিচিনা মৰম কৰে তাই অহাৰ লগে লগে মোক পাকঘৰত সোমাবই নিদিয়ে মানে মোৰ পাকঘৰ যেন নহয় তাইৰহে মানে পাকঘৰটো তাইৰ মতে খানা বনিব তাইৰ মতে বাচন ধোৱা হ'ব চব তাইৰ মতে হ'ব মানে গতিকে সেয়া ভাতকেইটা আমি খালোঁ চবেই মিলি বিৰাট ভাল লাগিলে আৰু আপোনালোকৰ মোৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু ভাৰ্ণায়ো ক্লাছ 2লৈ পালে ধন্যবাদ দিছোঁ মেমসকললৈ দীপা মেম স্নেহা মেম কুসুম মেম সকলোৱে বহুত চেষ্টা কৰিলে জুৰি মেম চবেই মানে জুলি মেম চবেই কষ্ট কৰিলে ভাৰ্ণায়ৰ কাৰণে গতিকে থেংক ইউ ছ' মাছ আৰু ভাল লাগিলে ৰিজাল্টটো পাই বায়েক ভনীয়েক দুইজনীয়ে ভাত একদম খাই লৈছোঁ বহি লৈ গতিকে আপোনালোকৰ ব্লগটো কেনেকুৱা লাগিলে কমেণ্টত একদম ক'বলৈ নাপাহৰিব